শিৱসাগৰ জিলাৰ শৈক্ষিক দিশটোত ইতিমধ্যে বহুত আগবঢ়া জিলা এখন, উজনি অসমৰ এখন আগবঢ়া জিলা। শিৱসাগৰ জিলাত গুণগত দিশত মই যিমান পাৰোঁ মোৰ সেৱা আগবঢ়াই যাম বুলি ভাবিছোঁ। আৰু যিহেতু শিৱসাগৰ জিলাৰ এটা ঐতিহ্য আছে, সেই ঐতিহ্যটো যাতে কোনো কাৰণে ম্লান নহয় আৰু শৈক্ষিক দিশত সকলো ছাত্ৰ ছাত্ৰী যাতে গুণগতভাৱে আগবাঢ়ি যাব পাৰে, সৰ্বভাৰতীয় পৰ্যায়ত বা বিশ্বৰ পৰ্যায়ত যাতে তেওঁলোকে নিজকে থিয় কৰাব পাৰে, তাৰ বাবে কিছুমান দীৰ্ঘম্যাদী পৰিকল্পনা আছে। সেইখিনি আপোনালোকক সমূহত জনাই থাকিম। ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। মোৰ বিগত 3 মাহ কাৰ্যকাল ইয়াত হৈছে। এই 3 মাহত আমি শিক্ষা বিভাগৰ তৰফৰ পৰা কেইটামান পদক্ষেপ লৈছোঁ। সেইখিনি আপোনালোকে সকলোৱে অৱগত। আমি NEPৰ ওপৰতো কিছুমান কাম কৰিছোঁ। NEP শিক্ষকসকলৰ মাজত তেওঁলোকৰ ইমপ্লিমেণ্টেশ্যনৰ ওপৰত আমি কাম কৰিছোঁ। এতিয়া শেষত আমি আজি 6 জুন তাৰিখে আমি যিহেতু আপোনালোকে জানে আমাৰ ছাত্ৰ ছাত্ৰীসকল খুব এতিয়া এটা চাপত আছে। তেওঁলোকে চাপটো পঢ়াৰ চাপেই হওক, কেৰিয়াৰ চাপেই হওক, আৰু তাতকৈ ডাঙৰ কথা শাৰীৰিক চাপ এটাত আছে। এইটো সিদ্ধান্তটো আচলতে অসম চৰকাৰে লোৱা সিদ্ধান্ত। অসম চৰকাৰে এইটো 18 চনতে সিদ্ধান্ত এটা লৈছিলে। অসম চৰকাৰৰ তৰফৰ পৰা এখন নটিফিকেশ্যন দিয়া হৈছিলে, অধিসূচনা জাৰি কৰা হৈছিলে। স্কুল বেগ শ্ৰেণী অনুযায়ী তাৰ ওজন কিমান হ'ব, সেইটো মই যেতিয়া ডিব্ৰুগড়ত আছিলোঁ, মই ডিব্ৰুগড়ত শেষৰ জিলাখন মোৰ ডিব্ৰুগড় আছিলে, ডিব্ৰুগড়তো মই সেইটো ইমপ্লিমেণ্ট কৰিছিলোঁ। আৰু নিজে স্কুলে গৈ মই বেগ ওজন কিমান আছে সেইটো পৰীক্ষণ কৰিছিলোঁ। বিগত 6 জুন তাৰিখে মই ইয়াতো তেনেকুৱা এখন নটিফিকেশ্যন উলিয়ালোঁ, যিখন নটিফিকেশ্যনত আমাক শ্ৰেণী অনুযায়ী 1ৰ পৰা একেবাৰে 10ম শ্ৰেণীলৈকে, প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকল যিটো চৰকাৰে ধৰি দিয়া ওজন শ্ৰেণী সাপেক্ষে, সেইটো যাতে প্ৰতিখন বিদ্যালয়, ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী খণ্ডৰে হওক, প্ৰতিখন বিদ্যালয়ে যাতে ছাত্ৰ ছাত্ৰীৰ ওপৰত সেইটো যাতে সেই যিখন ওজনখিনি আছে শ্ৰেণী অনুযায়ী, সেইখন যাতে সুচাৰুৰূপে ইমপ্লিমেণ্ট হয়, তাৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে চৰকাৰৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটো এইটো কাৰণে আছিলে, আমাৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া কুমলীয়া বয়সত হয়, তেওঁলোকৰ বিকাশৰ যিটো স্তৰ আছে, সেই বিকাশৰ স্তৰটোত যেতিয়া শৰীৰৰ ওজনতকৈ আধা, কেতিয়াবা দেখা যাব যে প্ৰথম শ্ৰেণীৰ যিগৰাকী ছাত্ৰ বা ছাত্ৰী আছিলে, তেওঁলোকৰ ওজন যদি 22 কেজি বা 24 কেজি, তেওঁলোকৰ বেগটোৰ ওজন কিন্তু 7-8 কেজি হৈ যায়, যিটোৱে তেওঁলোকক শাৰীৰিকভাৱে তেওঁলোকক বহুত ক্ষতি কৰে। তেওঁলোকৰ ৰাজহাড়ৰ সমস্যা দেখা দিয়ে, খুব কম বয়সতে স্পণ্ডেলাইটিছৰ সমস্যাই দেখা দিয়ে। গতিকে বিভিন্ন ধৰণৰ শাৰীৰিক বিকাশতো তেওঁলোকৰ ক্ষতিগ্ৰস্ত হয়। গতিকে সেই ক্ষেত্ৰত যিটো আমাৰ সীমা ধৰি দিয়া হৈছে, প্ৰথম শ্ৰেণীৰ পৰা 2য় শ্ৰেণীলৈকে 1.5 কেজি হ'ব লাগিব, 3য়ৰ পৰা 4ৰ্থলৈকে সেইটো 2.3 কেজি হ'ব লাগিব, তেনেকৈ 6ৰ পৰা 8লৈকে 4 কেজি হ'ব লাগিব, 9-10ৰ ক্ষেত্ৰত সেইটো 5 কেজি হ'ব লাগিব। তেনেকৈ এখন আমাৰ যিখন অধিসূচনা মতে দিয়া আছে, সেইখিনি প্ৰতিখন বিদ্যালয়ে পালন কৰিবই লাগিব। কাৰণ ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে বিদ্যালয়খিনি স্থাপন কৰা হৈছে। আমি এইটো নিশ্চিন্ত হ'ব লাগিব যে আমাৰ ছাত্ৰ ছাত্ৰীসকল যিখিনি বিদ্যালয়ত গৈ আছে, তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে কোনো কাৰণতে ক্ষতি হ'ব পৰা যাতে কোনো ধৰণৰ কাম নহয়। সেইটো কাৰণে মই সকলো বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যে মই নিজেও এতিয়ালৈকে প্ৰায় 6-7খন বিদ্যালয়ত ওজন পৰীক্ষা কৰি চাইছোঁ। 2-এজনৰ অকণমান তাৰতম্য আছে, 2এখন বিদ্যালয়, তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছে, যিহেতু এটা পৰিকল্পনা লাগিব যে আমি ইমান দিনৰ ভিতৰত বেগৰ ওজনটো কমাম। আপোনালোকে জানে যে এখন বিদ্যালয়ত ক্লাছ যদি 7টা বা 8টা হয়, তাত কিতাপ আৰু বহি আনিবলগীয়া হয়। তেওঁলোকে নিজৰ পৰিকল্পনা লৈছে, কোনোবাই এখন বহি অনাৰ ব্যৱস্থা কৰিছে, কোনোবাই কিতাপ তাতে থোৱাৰ ব্যৱস্থা কৰিছে। গতিকে তেওঁলোকক পৰিকল্পনা কৰিবলৈ অলপমান সময়ৰ প্ৰয়োজন হৈছে বুলি 2-এজনে জনাইছে, কিন্তু ইতিমধ্যে ইমপ্লিমেণ্ট হৈছে। শিৱসাগৰ জিলাত মই যিমানখিনি খবৰ লৈছোঁ, এতিয়ালৈকে ইমপ্লিমেণ্ট হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতিগ্ৰস্ত কৰিব পৰা সিদ্ধান্ত লোৱাৰ ক্ষতিগ্ৰস্ত কৰিব পৰা যিকোনো ক্ষেত্ৰতে আমি মন কৰিব লাগিব যে সেইখিনিয়ে ভৱিষ্যত, শিৱসাগৰ জিলাৰ ভৱিষ্যত আমাৰ বিদ্যালয়ত গঢ় লৈ আছে। গতিকে তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ্থে আমি যিকোনো কাম সিদ্ধান্ত তেওঁলোকৰ পক্ষতে যাব লাগিব, ব্যক্তিগত খণ্ডই হওক, চৰকাৰী খণ্ডই হওক। চৰকাৰৰ আইন, চৰকাৰৰ নীতি নিয়মৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে। যিধৰণে সংবিধানৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে, সংবিধানতে আইন সন্নিৱিষ্ট থাকে, আৰু সেই আইনৰ ওপৰতেই বিভিন্ন ধৰণৰ নীতি নিয়ম চৰকাৰে বান্ধি দিয়ে। গতিকে চৰকাৰী আইন চৰকাৰী বান্ধি দিয়া নীতি নিয়মতকৈ ঊৰ্ধত
কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয় বা কোনো চৰকাৰী খণ্ডৰ বিদ্যালয় হ'ব নোৱাৰে আৰু তেওঁলোকৰ মই ইতিমধ্যে প্ৰায় 6-7খনমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মই পৰীক্ষণ কৰিছিলোঁ তেওঁলোকৰ সেইখিনি সময়সীমাৰ ভিতৰত তেওঁলোকে কৰি দিম বুলি কৈছে আৰু যদি কোনোবা যদি আপুনি কোৱা নিচিনা দিল্লী পাব্লিক স্কুল বা বেলেগ কোনোবা ব্যক্তিগত খণ্ডৰ বিদ্যালয় তেনেকুৱা ব্যৱস্থা লোৱা নাই তেতিয়াহ'লে তেওঁলোকক বিধিগত মতে যিটো ব্যৱস্থা নাই ঠিক তেনেকুৱা নহয় কাৰণ ছাত্ৰ ছাত্ৰী আমাৰ তেওঁলোক আমাৰ সন্তান শিৱসাগৰৰ সম্পদ গতিকে শিৱসাগৰ সম্পদ আমাৰ সন্তান ব্যক্তিগত খণ্ডতে থাকক বা চৰকাৰী খণ্ডতে থাকক তেওঁলোকক ক্ষতিগ্ৰস্ত কৰিব পৰা কোনো ক্ষেত্ৰতে কোনো ধৰণৰ কথাত আমি কেতিয়াও আমি তাত আপোচ নকৰোঁ গতিকে আপোনাৰ এই জনপ্ৰিয় চেনেলটোৰ জৰিয়তে সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৰ্তৃপক্ষক জনাব খুজিছোঁ যে ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত কৰিব পৰা যিকোনো ব্যৱস্থা যদি চলি আছে চৰকাৰী আইনৰ যদি উদ্ধত আপোনালোক যাব খুজিছে তেতিয়াহ'লে সেইটো ব্যৱস্থা বিধিগতভাৱে লোৱা হ'ব প্ৰথম কথা তাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল আমাৰ তেওঁলোক শিৱসাগৰৰ সম্পদ শিৱসাগৰৰ সন্তান আমাৰ সন্তান গতিকে ব্যক্তিগত খণ্ডৰ তেওঁলোকৰ প্ৰতিষ্ঠানটোৱে ব্যক্তিগত খণ্ডৰ আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান খুলিবলৈতো চৰকাৰে অনুমতি দিছে অনুমতিটো চৰকাৰে দিছে গতিকে চৰকাৰে যদি অনুমতি দিছে চৰকাৰী নীতিয়ম যদি মানি নচলে কাইলৈ পঢ়িলে চৰকাৰে বিবেচনা কৰিব যে অনুমতিটো উঠাই লওঁ গতিকে কথাটো একেবাৰে সাধাৰণ কথা গতিকে বুজি পালে ভাল আৰু চৰকাৰে দিছে যে আমাৰ সম্পদখিনি তোমালোকে ব্যক্তিগতভাৱে তোমালোকে গঢ়ি তোলা সেই ক্ষেত্ৰত চৰকাৰে তেওঁলোকক অনুমতি দিলে যে তোমালোকে প্ৰতিষ্ঠানটো খোলা যদি দেখে চৰকাৰে যদি বিবেচনা কৰে যে আমাৰ সম্পদখিনি তেওঁলোকে গঢ় দিব পৰা নাই গতিকে তেনেকুৱা প্ৰতিষ্ঠানকতো চৰকাৰে অনুমতিটো বিবেচনা কৰি চাব প্ৰথমতে মই আতংকৰ কাৰণ নহয় বাৰু মোৰ বেলেগ একো কথা নাই যে আমি হ'লো চৰকাৰে আমাক নিযুক্তি দিছে শিক্ষক হিচাপে হওক বা কৰ্মচাৰী হিচাপে হওক বা আমাক যেতিয়া নিযুক্তি দিছে আমাৰ কাম হ'ল ৰাইজৰ সেৱা আগবঢ়োৱা ৰাইজৰ সেৱা আগবঢ়োৱাৰ লগত জড়িত কোনো কথাতে আচলতে আমি অৱহেলা কৰাটো অনুচিত গতিকে শিক্ষকসকল সদায় পূজনীয় শিক্ষকক সমাজত এটা উচ্চ স্থান আছে যেতিয়া কামত তেওঁলোকৰ কামটোৱে আটাইতকৈ ডাঙৰ কাম এখন জিলাৰ যদি হয় জিলাখনত প্ৰায় 44টামান আপোনাৰ ডিপাৰ্টমেণ্ট আছে বিভাগ আছে আৰু আটাইতকৈ গুৰু দায়িত্বটো আমাকে দিয়া আছে কাৰণ সকলো বিভাগতে যিমানখিনি মানৱ সম্পদ আছে সকলো শিক্ষা বিভাগৰে মানে আপুনি ক'ব পাৰে সৃষ্টি বা প্ৰডাক্ট যি ক'ব পাৰে গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ বেলেগ কথা আহিব নালাগে আচলতে আৰু গতিকে সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল যিহেতু জিলাখনৰ ভৱিষ্যত তেওঁলোকে গতিকে তাৰ ক্ষেত্ৰত ময়ো কোনো ফেক্টৰ হ'ব নোৱাৰোঁ কাইলৈ যদি ময়ো যদি অৱহেলা কৰোঁ মোৰ ওপৰতো যদি মোৰ মাননীয় উচ্চ পদস্থ বিষয়া ব্যৱস্থা লয় মই সেইটো গ্ৰহণ কৰিব লাগিব কাৰণ মোৰ কাম দিছে মোক ছাত্ৰ ছাত্ৰীসকলক সেৱা আগবঢ়াবলৈ জনতাক সেৱা আগবঢ়াবলৈ গতিকে সেই ক্ষেত্ৰত আৰু কোনো বেলেগ কথা নাহে